দলৌহাট সোণাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দলৌহাট বজাৰৰ ধ্ৰুৱ চিনেমা হলৰ স্বত্বাধিকাৰী মোৰ দাদা মাখন শইকীয়া ডাঙৰীয়া অলপ আগত তেখেত ইহলীলা ত্যাগ কৰিছে। আৰু সঁচাকৈ দাদা এই খবৰটো পাই পেলাই সঁচাকৈ আমি দুখ পাইছোঁ। আচলতে দলৌহাট সোণাপুৰ গাঁও পঞ্চায়তৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মাখন দা যথেষ্ট জড়িত হৈ আছিলে। আৰু দলৌহাট বজাৰত এটা চিনেমা হলো আজি দুদিনমানৰ আগতে অত্যাধুনিকভাৱে এটা চিনেমা হল তেখেতে আমাৰ ৰাইজৰ কাৰণে এটা উপহাৰ দি থৈ গৈছিলে। চিনেমা হলটো আগতো তেখেতৰ চিনেমা হল আছিলে, কিন্তু আগতো যিহেতু পুৰণা আছিলে, এতিয়া অত্যাধুনিক হিচাপে যিটো চিনেমা হল দলৌহাট সোণাপুৰ বা ৰঙানদী সমষ্টিৰ ৰাইজৰ কাৰণে যিটো উপহাৰ দি থৈ গৈছিলে। আৰু দলৌহাট সোণাপুৰ বিভিন্ন সাংস্কৃতিক দিশৰ ক্ষেত্ৰত তেখেত যথেষ্ট আগ্ৰহী আছিলে। দলৌহাট বজাৰত বহুবাৰ তেখেতে বহাগী মেলাৰ লগতো তেখেত জড়িত হৈ আছিলে, তেখেতে থিয়েটাৰৰ লগত জড়িত হৈ আছিলে, তেখেতে কেইবাখনো সৰু সৰু চুটি ছবিও তেখেতে তাত অভিনয় কৰিছিলে। আজি মাখন দা যিধৰণে আমাক সকলোকে কন্দুৱাই ইহলীলা ত্যাগ কৰিলে, তেখেতৰ আত্মা সদগতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।